সোমবাৰৰ দিনাখন এই ডুমডুমীয়া মছজিদৰ প্ৰাংগণত মই আপোনালোকক এখন টেক দেখা দিবলৈ আহিছিলোঁ। আপোনালোকে জানে যে অনাগত লোকসভা নিৰ্বাচন অহা 26 এপ্ৰিলৰ দিনাখন হ'ব। মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আপোনালোকক এই মাত্ৰ মাত এষাৰ দিবলৈ আহিছিলোঁ। আপোনালোকে এই মাত্ৰ জুম্মাৰ নামাজ পঢ়ি আহিছে আৰু আপোনালোক প্ৰত্যেকেই নামাজৰ পবিত্ৰ নামাজৰ এই ধ্বনিৰে সৈতে আপোনালোক মহিয়ান হৈ আছে। গতিকে মই আপোনালোকৰ পৰা দুৱা বিচাৰি ইয়াত আহিছোঁ। সকলোৱে যেন এই নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মোক আপোনালোকৰ সমৰ্থন আৰু দুৱা আগবঢ়াই তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আপোনালোকৰ সকলোৰে মংগল হওক, কাৰণ আমি বহুত প্ৰত্যাহ্বানৰ সন্মুখত এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মই যুদ্ধত নামিছোঁ। আপোনালোকৰ সামাজিক ন্যায়, আপোনালোকক সুৰক্ষা প্ৰদান আৰু আপোনালোকৰ বিভিন্ন সৰ্বাংগীন উন্নয়নৰ কাৰণে মই কাম কৰি যাম। আপোনালোকে জানে এই এলেকাটো মোৰ নগাঁও সংসদীয় এলেকাৰ ভিতৰত নাছিলে। আগতে এইটো কলিয়াবৰ সমষ্টিত আছিলে, কিন্তু এতিয়া ইয়াৰ ভালেমান অঞ্চল এতিয়া নগাঁও লোকসভা সমষ্টিৰ তলত আহিলে। গতিকে মই আপোনালোকৰ লগত আগতে মোৰ যোগাযোগ খুব কম আছিলে। আজি সেয়েহে আপোনালোকৰ ওচৰলৈ মই আহিছোঁ, মোৰ হৃদয়ৰ দুৱাৰ মুকলি কৰি আপোনালোকৰ লগত যোগসূত্ৰ গঢ়িবৰ কাৰণে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকে যেন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মোক আপোনালোকে আপোনালোকৰ মৰম, সমৰ্থন আৰু দুৱা আগবঢ়ায়। ধন্যবাদ। থেংক ইউ।